অপেক্ষাৰ অন্তত ইতিমধ্যে 7 নং মহামাৰী জিলা পৰিষদৰ যি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ফলাফল ঘোষণা হৈছে যদিও এই আনন্দৰ মুহূৰ্ত প্ৰাৰ্থীগৰাকীৰ চকুত চকু আছে কংগ্ৰেছৰ আমি দৃশ্যাংগ দেখি আছো কংগ্ৰেছ প্ৰাৰ্থীসকলে ইয়াত দেখিছে আনন্দ উল্লাস কৰিছে বহু অপেক্ষাৰ অন্তত 7 নং মহামাৰী জিলা পৰিষদ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী প্ৰায় 15,280টা ভোটত জয়লাভ কৰিছে মঙ্গলদৈ সমষ্টি আব্দুল্লাহ চাই আছে মঙ্গলদৈ সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জিলা পৰিষদৰ আসনখন হৈছে 7 নং মহামাৰী জিলা আসন এই মুহূৰ্তত ফলাফল লাভ কৰিছে কি ক'ব আজি আপোনালোকে আমি প্ৰায় আজি এতিয়া আপোনাৰ প্ৰায় 48 ঘণ্টা হ'ব হ'ল আজি ইমানখিনি ৰাইজ স্বতঃস্ফূৰ্তভাৱে অপেক্ষা কৰি আছিলে এই মুহূৰ্তটোৰ বাবে আজি 7 নং মহামাৰী জিলা পৰিষদ সমষ্টিবাসী ৰাইজে আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মুক্তা দেৱী মণ্ডলক যি মৰম যাচিলে যি তেখেতক সন্মান যাচিলে যিখিনি তেখেতক আজিৰ পৰা এটা নতুন যাত্ৰাৰ যি গধুৰ দায়িত্ব দিলে তাৰ বাবে মই মহামাৰী সমষ্টিবাসী ৰাইজৰ লগতে সমষ্টিবাসী ৰাইজলৈ মই ধন্যবাদ কৃতজ্ঞতা স্বীকাৰ কৰিছো আৰু এটা কথা ক'ব বিচাৰিছো যে 7 নং মহামাৰী জিলা পৰিষদৰ অন্তৰ্গত প্ৰত্যেকজন যুৱক হোক যুৱতী হোক মহিলা হোক আপোনাৰ জ্যেষ্ঠজন হোক সকলোৱে তেখেতক যি স্বতঃস্ফূৰ্ত সঁহাৰি জনালে তেখেতক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত তেখেতসকলে যিখিনি কষ্ট কৰিলে এইকেইদিন তেখেতসকলক আমি দৰং জিলা যুৱ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিহেতু মুক্তা দেৱীক আজি আনুষ্ঠানিকভাৱে ইয়াতে প্ৰায় 15,123টা ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিলে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু দৰং জিলা যুৱ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা তেখেতকো এটা অনুৰোধ জনাম যে ৰাইজে যিটো তেখেতৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি পেলাই গধুৰ দায়িত্বটো অৰ্পণ কৰিছে তেখেতে যাতে নিষ্ঠা আৰু সততাৰে পালন কৰি যায় তাৰে কামনা কৰিম আপুনি কি ক'ব আপোনাৰ কেনেকৈ অনুভৱ হৈছে মোৰ বহুত ভাল লাগিছে আৰু মোক যেহেতু আমাৰ যুৱ কংগ্ৰেছৰ পৰা টিকেট দিছে মই প্ৰথমতে আমাৰ টিমটোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ যিখিনি আমাৰ মহামাৰী জিলা পৰিষদৰ ভোটাৰ আছে সেইখিনিক মই আন্তৰিকতাৰে মোৰ মনৰ একদম বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ভোটাধিকাৰ ৰাইজক কি ক'ব আপোনাক ইমান মন পছন্দ কৰি প্ৰাৰ্থীসকলে আপোনাক ভোট দিছে 15,280টা ভোটত আপুনি জয়লাভ কৰিছে এইসকল জনতা কি সেইসকল জনতাই যে মোক কিমান সঁহাৰি জনাইছে মোৰ বহুত ভাল লাগিছে আৰু মই যাতে আমাৰ টিমটোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ যিখিনি আমাৰ মহামাৰী জিলা পৰিষদৰ ভোটাৰ আছে সেইখিনিক মই আন্তৰিকতাৰে মোৰ মনৰ একদম বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ভোটাধিকাৰ ৰাইজক কি ক'ব আপোনাক ইমান মন পছন্দ কৰি প্ৰাৰ্থীসকলে আপোনাক ভোট দিছে 15,280টা ভোটত আপুনি জয়লাভ কৰিছে এইসকল জনতা কি সেইসকল জনতাই যে মোক কিমান সঁহাৰি জনাইছে মোৰ বহুত ভাল লাগিছে আৰু মই যাতে এই জনতাৰ পিছত থাকিব পাৰো তাৰে মই কামনা কৰিছো আৰু থাকিব বিচাৰিছো এটা প্ৰশ্ন আপোনাৰ এইখিনি সময়ত মুখত আনন্দৰ হাঁহি কিন্তু অন্তৰৰ চকুত কৰবাত দুখ দেখা পোৱা গৈছে আপোনাৰ স্বামীক আৰক্ষীয়ে জেলত ভৰাই ৰাখিছে আপোনালোকে আগতে গম পাইছে যে মোৰ স্বামীক জেলত ভৰাই ৰাখিছে মোৰ এইটোৱে দুখ লাগিছে ইমান কষ্ট কৰাৰ মাজতো মোৰ স্বামী এতিয়া মোৰ লগত নাই মই জয়ী হোৱাৰ পিছতো মোৰ এইটো দুখ অনুভৱ হৈছে দৰং জিলা কংগ্ৰেছৰ উপসভাপতি ৰিজুমণি তালুকদাৰ আছে কেনেকৈ অনুভৱ বহুত ভাল লাগিছে আৰু আজি সঁচাকে আমি বহুত মানে সুখী আৰু আমাৰ ৰাইজে
7 নং মোৱামাৰী মানে ৰাইজে সমষ্টিৰ ৰাইজে আমাৰ মুক্তা দেৱী মণ্ডলক যিটো বিপুল ভোটত ভোট দি জয়যুক্ত কৰিলে তেখেতসকলক মই আপোনালোকৰ মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এইটো কি কয় আপোনাৰ উজাগাঁও যিটো আমাৰ মানে কাউন্সিলৰ আছে তেখেতকো মানে ৰাইজে যিটো বিপুল ভোটত জয়যুক্ত কৰিলে সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি এইটো মঞ্চৰ পৰাই মই এটা কথাই ক'ম আজি আমাৰ ভালো লাগিছে লগতে দুখো লাগিছে কিয়নো বহুত কষ্ট কৰিব লগা হ'ল কিয়নো আজি বিজেপি যিখন চৰকাৰ বিজেপি চৰকাৰে আজি ৰাইজক যেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰি আছে এইটো আমি সকলোৱে দেখি আছোঁ আৰু আজি এই মোৱামাৰীৰ আমাৰ যিগৰাকী মানে 7 নং মোৱামাৰী জিলা পৰিষদৰ যিগৰাকী সদস্য মুক্তা দেৱী মণ্ডল তেখেতৰ যিটো ভোট গণনা মানে হৈ আছিলে ভোট গণনা কেন্দ্ৰত তেখেতৰ স্বামীক যিটো মানে সঠিক কথা কোৱাৰ কাৰণে যিটো আজি বিজেপিৰ ইয়াৰে জিলাৰ যিগৰাকী প্ৰেচিডেণ্ট তেখেতে যিটো মানে কাণ্ড কৰিলে যিটো মানে নাভুত নাচুত এটা কেছ জাপি দিলে এজাহাৰ এখন দিলে কেছ জাপি দিলে সেইটোত সঁচাকৈ মই গৰিহণা জনাইছোঁ এনেকুৱা ধৰণৰ মিছা কথা মিছা অপবাদ তেখেতসকলে যাতে কাকো নিদিয়ে আৰু ভয় ভীত খুৱাই আজি যিটো যোৱাকালিৰ পৰা আমাৰ কাউণ্টিং আছিলে আমাৰ কাউণ্টিং এজেণ্ট এজনক মানে পৰহি দিনাখন ৰাতি যোৱাকালিৰ পৰা আছিলে পৰহি দিনাখন ৰাতিয়ে এজনক এৰেষ্ট কৰি পিনে থানাত ভৰাই থৈছিলে আৰু বাকী যিখিনি কাউণ্টিং এজেণ্ট আছিলে সেইখনৰ প্ৰত্যেকৰ ঘৰত পুলিচ গৈ তেখেতসকলক যিটো মেণ্টেলি যিটো হাৰাছমেণ্ট কৰিলে তেখেতসকলে ঘৰৰ পৰা পলাই থাকিব লগা অৱস্থা হ'ল সেনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিলে তেখেতসকলে ভাবিছিলে যে তেনেকুৱা এটা কাম কৰি পিনে মুক্তা দেৱী মণ্ডলক হৰুৱাব পাৰিব বাট সেইটো বস্তু নহয় আচলতে সত্যত যোন থাকে কেতিয়াও ওপৰলা আছে আমি সদায় ওপৰলাক ভগৱানক আমি সদায় প্ৰে কৰোঁ আমি সদায় বিশ্বাস কৰোঁ আমি এটা কথাই জানো যিমান মিছা কথা মিছা অপবাদ নিদিয়ক কিয় যিমান অত্যাচাৰ নকৰক কিয় ওপৰলা আছে ওপৰলাই সাথ দিছে আৰু ৰাইজে সাথ দিছে সেইকাৰণে আজি আমি এনেকৈ আপোনালোকৰ সন্মুখত দুইগৰাকীকে আমি লৈ পিনে আজি আমি খাৰা হ'ব পাৰিছোঁ আৰু সঁচাকৈ আমি কংগ্ৰেছ দল আজি আমি ভাৰতীয় আমি কংগ্ৰেছ দল আমি দলৰ দুগৰাকী আমাৰ কেণ্ডিডেট হয় আমি দুইগৰাকীকে আমি মানে জয়ী কৰাইছোঁ আৰু লগতে আজি আমাৰ আৰু দুগৰাকী আমাৰ মানে কাউন্সিলৰ আছিলে তো তেখেতসকল নাই আজি কিন্তু আজি আমাৰ ভাল লাগিছে কি আমি আজি লেডিজ গোটেইখিনি মহিলা আজি আমাৰ মোৱামাৰী 7 নং মোৱামাৰী জিলা পৰিষদৰ সকলোখিনি মানে এইটো মুক্তা দেৱী মণ্ডলৰ লগতে কাউন্সিলৰ সকলোখিনি মহিলা সকলোখিনিয়ে জয়যুক্ত হৈছে আৰু মহিলা হিচাপে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ পোনে ক'ত যাওঁ আপোনালোকে এতিয়া পোনে আমি ভাবিছিলোঁ আমি এখেতৰ যিহেতু স্বামী মানে জেলত আছে তো আমি জেললৈ যাম বুলি ভাবিছিলোঁ কাৰণ কিয় আজি নিৰ্মলে যিটো কষ্ট কৰিছিলে আজি নিৰ্মলৰ যিটো আশা তো সেইটো কাৰণে আজি আমি এই পোনে জেললৈ যাম বুলি ভাবিছিলোঁ বাট আমাৰ সময়ৰ কাৰণে আজি জেলত আজি আমি সোমাবলৈ নোৱাৰিম আমি অহাকালিলৈ আমি তেখেতক আমি দেখা কৰিম বুলি আমি মানে ঠিক কৰিছোঁ আপুনি কি ক'ব মোৰ সঁচাই বহুত ভাল লাগিছে আৰু ৰাইজক মই অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজে মোক ইমান মৰম কৰিছে ইমান ভোটত জয়যুক্ত কৰিছে মই সঁচাই বহুত সুখী আৰু এয়া আছিলে মংগলদৈ যে আমি পোনপটীয়াকৈ মাই নিউজে আমি মংগলদৈ 6 বজাৰ আজি ভোট গণনা কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ এটা খবৰ পুংখানুপুংখভাৱে আমি জনাই গৈছিলোঁ আপোনাক দেখুৱাই গৈছিলোঁ আৰু এই মুহূৰ্তত এই শেষৰটোৰ প্ৰাৰ্থী ইতিমধ্যে ফলাফল ঘোষণা হৈছে 7 নং মোৱামাৰী জিলা পৰিষদৰ পৰা মুক্তা দেৱী মণ্ডলে প্ৰায় 15,280টা ভোটত ইতিমধ্যে ফলাফল লাভ কৰি জয়লাভ কৰিছে এনেদৰে কংগ্ৰেছ প্ৰাৰ্থীসকলে ওলাই আনন্দ উল্লাস কৰিছে যদিও প্ৰাৰ্থীগৰাকী জয়ী লাভ কৰিছে ইয়াৰ মাজতে এটা বস্তু বহু উল্লেখনীয় লক্ষ্য কৰিবলৈ হৈছে প্ৰাৰ্থীগৰাকীৰ মুখত আনন্দৰ হাঁহি আছে কিন্তু অন্তৰৰ ভিতৰত দুখ আছে কাৰণ প্ৰাৰ্থীগৰাকীৰ স্বামী আছে আৰক্ষীৰ কব্জাত আৰক্ষীৰ জেলত আছে মোৰ সতীৰ্থ শ্যামন্ত তালুকদাৰে কিছু দৃশ্যাংগ এইসকলক দেখুৱাই ল'ব राहुल गांधी जिंदाबाद जिंदाबाद अब्दुल्ला शेख जिंदाबाद
মুক্তা দেবী জিন্দাবাদ কাটছত লচোন তোমাৰ ফোনটো দি কাটছত লচোন তোমাৰ ফোনটো দি খালি যাব খালি বাইদেউ কালি অলপ ফিল ঘূৰিম কৈছিলাম না উঠা হয়ে যায় এটা খুলে দাও গরমের মধ্যে